নমস্কাৰ, আপুনি চাই আছে লাৰ্ণিং দেখে। আপুনি যদি চেনেলটোত নতুন আছে তেনেহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে নিজৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব। চ' আজি আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আছে। এই ভাল খবৰটো হৈছে বিটিআৰ কেণ্ডিডেটসকলৰ কাৰণে, অৰ্থাৎ বিটিআৰত যিসকল LP UP কেণ্ডিডেট আছিল সেই কেণ্ডিডেটসকলৰ কাৰণে এই খবৰটো বিশেষকৈ। চ' আপোনালোকে যদি এই ভিডিঅ'টো চাই আছে তেনেহ'লে নিশ্চয় নিজৰ লগৰ বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰি দিব আৰু সিহঁতকো এই ভাল খবৰটো শুনিবলৈ সুযোগ কৰি দিব। কিয়নো আপোনালোকে আগতে জানিছিলে যে আপোনালোকৰ কাৰণে 650 মান পদ আছে LP আৰু UPৰ ক্ষেত্ৰত পদ আপোনালোকৰ খালী হৈ আছে। চ' ইতিমধ্যে পুৰাব বুলি কৈছিলে, কিন্তু পোনপটীয়াকৈ শুনিবলৈ পোৱা গৈছে যে আপোনালোকৰ 650 নহয়, আপোনালোকৰ কাৰণে 1000 পোষ্ট অপেক্ষা কৰি আছে। অৰ্থাৎ LP আৰু UP মিলাই আপোনালোকৰ পোষ্টৰ সংখ্যা আছে প্ৰায় 1000। আৰু ইয়াতে কিমানটা LPৰ পোষ্ট আছে আৰু কিমানটা UPৰ পোষ্ট আছে যদিও বা জনোৱা হোৱা নাই। আমি এটা মোটামুটি যদি ধাৰণা কৰোঁ, প্ৰায় 650 মানে আপোনালোকৰ LPৰ কাৰণে থাকিব আৰু বাকীখিনি আপোনালোকৰ UPৰ কাৰণে থাকিব। আৰু ইয়াতে কোনে কোনেনো এপ্লাই কৰিব পাৰিব আৰু বাহিৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিবনে? অৰ্থাৎ বিটিআৰৰ বাহিৰৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিবনে? আৰু লগতে চিটেট দিয়া কেণ্ডিডেটসকলে এপ্লাই কৰিব পাৰিবনে? আপোনালোকে জানে যে বিটিআৰৰ যিখিনি এডভাৰটাইজ দিয়া হয় তাতে উল্লেখ থাকে যে বিটিআৰৰ কেণ্ডিডেটসকলক ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব বুলি। অৰ্থাৎ যদি এই যিখিনি পোষ্ট আছে সেই পোষ্টত যদি বিটিআৰৰ যোগ্য কেণ্ডিডেট থাকে তেনেহ'লে বিটিআৰৰ কেণ্ডিডেটক দিয়া হ'ব, আৰু যদি যোগ্য নাথাকে, পোষ্ট যদি খালী হৈ থাকে তেতিয়াহ'লেহে বাহিৰৰ কেণ্ডিডেটক দিব। চ' আপোনালোকে ইতিমধ্যে জানে যে LP আৰু UPত আপোনালোকৰ যথেষ্টখিনি আপোনালোকৰ কেণ্ডিডেট পাছ কৰি থৈছে। চ' বাহিৰৰ ষ্টুডেণ্টছ পোৱাৰ চান্স ইয়াতে নাই। চ' আপোনালোকে যদি বিচাৰে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু নকৰাই ভাল হ'ব। আৰু তাৰপিছত আহিছে চিটেটসকলে এপ্লাই কৰিব পাৰিব নে নাই। চিটেটসকলে এপ্লাই কৰিব পাৰিব নিশ্চয়, আৰু চিটেট পাছ কৰিলেই নহ'ব। আৰু কিয়নো আপোনালোকে জানে যে বিটিআৰৰ কেণ্ডিডেটসকলক যিহেতু ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিব, চিটেট পাছ কৰা কেণ্ডিডেটসকল বিটিআৰৰ অঞ্চলৰ হ'ব লাগিব, তেনেহ'লে আপোনালোকে প্ৰিফাৰেঞ্চ পাব। আৰু যদি বাহিৰৰ হয় তেনেহ'লে আপোনালোকে নাপায়। চ' আপোনালোকে যদি চিটেট পাছ কৰি থৈছে আৰু লগতে আপোনালোকে বিটিআৰ LP UP যদি পাছ কৰি থৈছে তেনেহ'লে নিশ্চয় আপোনালোকে এপ্লাই কৰি ল'ব। আৰু ভিডিঅ'ৰ শেষত আনঅফিচিয়েলি কি কৈছে সেই ক্লিপটো যোগ কৰি দিয়া হৈছে। চ' আপোনালোকে ভিডিঅ'ৰ শেষত আপোনালোকে সেই ক্লিপখিনি চাই ল'ব। আৰু ইয়াৰ নেক্সট ভিডিঅ'ত আমি LP আৰু UPত আপোনালোকৰ কাট অফ কেনেকুৱা যোৱাৰ সম্ভাৱনা আছে সেই বিষয়ে আলোচনা কৰিম। ইতিমধ্যে আপোনালোকৰ কাৰণে এনালাইজ কৰি থোৱা হৈ আছে। চ' আপোনালোকে নেক্সট ভিডিঅ'ত আপোনালোকে কাট অফ ভিডিঅ'খিনি পাই যাব উইথ প্ৰুফ। চ' আজিৰ কাৰণে ইমানতেই শেষ কৰিলোঁ। ধন্যবাদ। गेजेर फरायसालिखौ जुदि जों बुङोब्ला दा जोंहा SIU हयथ' जोङो मोनगासिनो दङ। बे सानसे साननैनि गेजेरावनो जों SIU खौ मोनगासिनो दं। इमिडियेटलि जोङो SIU एप्रुभेलखौ जों मोनोब्लानो जों एडभार्टाइज होगासिनो दं सानसे साननैयावनो। गतिके जोङो LP आरो ME आवबो जोंहा जिहेतुके भेकेन्सि दङ, जों बेखौ फिलआप खालामनांगौ। इमिडियेटलि जों फिलआप खालामगोन शर्ट टाइमनि पिरियड। এতিয়াও খালী আছে আৰু আমি অলপতে গম পাইছোঁ অসমৰ পৰা যে আমি আৰু 1000টা পোষ্টৰ আমি এপ্ৰুভেল পাম, খুব সোনকালে এপ্ৰুভেল পাম। আৰু তাৰে এপইণ্টমেণ্ট প্ৰক্ৰিয়াটো আমি মানে লগে লগে আৰম্ভ কৰিম। আমি অলৰেডি মানে অলপ অনানুষ্ঠানিকভাৱে আমি গম পাইছোঁ যে আমি অসম চৰকাৰৰ পৰা আমি খুব সোনকালে এপ্ৰুভেলটো পাই আছোঁ। গতিকে যিখিনি আমাৰ LP বা MEটো যিখিনি আমাৰ পোষ্ট বৰ্তমান ভেকেণ্ট হৈ আছে প্ৰায় 1000 পোষ্ট, সেইখিনিও আমি খুব সোনকালে ডেৰ মাহৰ ভিতৰতে আমি গোটেই প্ৰক্ৰিয়াটো শেষ কৰি আমি ফিল আপ কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু আমাৰ বিশেষকৈ ME স্কুল আৰু LP স্কুলৰ এপইণ্টমেণ্ট আৰু হ'ব। আমাৰ ME স্কুলতো বহুত খালী আছে, সেইখিনিৰ কাৰণে ইণ্টাৰভিউ লোৱা হ'ল। আমি পৰ্যায়ক্ৰমে এই মাহৰ ভিতৰতে হয়তো ME স্কুল আৰু LP স্কুলৰ টিচাৰে